এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনাইছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ গৰিমা গাৰ্গৰ এজাহাৰ দাখিল ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে ইমেইল যোগে CIDত এজাহাৰ দাখিল কৰা হৈছে গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছে এজাহাৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সৃষ্টি হোৱা ৰহস্যৰ পিছতে এজাহাৰ দাখিল কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে এটা বিগ ব্ৰেকিং জনাইছোঁ গৰিমা শইকীয়া গাৰ্গে অৱশেষত এজাহাৰ দাখিল কৰিছে ছিংগাপুৰত সেই সময়ছোৱাত যি ঘটনা সংঘটিত হৈছিল সেই সময়ছোৱাত তেওঁলোক যিকেইগৰাকী লোক আছিল সেই লোকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ ইমেইল যোগে CIDত এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ গৰিমা গাৰ্গৰ এজাহাৰ দাখিল ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে ইমেইল যোগে CIDত দাখিল কৰিছে এজাহাৰ আৰু গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিছে আমি সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে বিমল সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম যিহেতু অৱশেষত গৰিমা শইকীয়া গাৰ্গে এই ঘটনাৰ সৈতে জড়িত থকাৰ যিসকল অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে CIDত সবিশেষ তথ্যখিনি আপোনাৰ পৰা পাৰ্থ কিছু সময় পূৰ্বে ইমেইল যোগে এখন এজাহাৰ CID লৈ বুলি প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত কৰবাত ৰহস্যজনক এটা সন্দিহান হৈছে তেখেত নিজে যে কৰবাত নহয় কৰবাত কিবা এটা ক্ৰিমিনেল কনস্পাইৰেচি কৰবাত থাকিব পাৰে বা কাৰোবাৰ নেগলিজেন্সিৰ বাবে জুবিন গাৰ্গৰ অকাল মৃত্যু হৈছে কথাটো গৰিমা শইকীয়া গাৰ্গ তেখেতে নিজে ইতিমধ্যে সন্দেহৰ বা মেয়ৰপক্ষৰ মাজত তেখেত নিজেও সন্দেহ কৰিছে গোটেই বিষয়টো আৰু যি কাৰণত এখন পূৰ্ণাংগ FIR তেওঁ লিখি সেইখন মেইল যোগে ইতিমধ্যে CID লৈ প্ৰেৰণ কৰিছে আৰু সেই এজাহাৰখনৰ নাম সন্নিৱিষ্ট হৈছে যে গুৱাহাটীৰ পৰা লৈ যোৱা আৰু যথোপযুক্ত তেওঁ কেয়াৰ নোলোৱা শ্যামকানু মহন্তৰ নাম তেওঁৰ যিগৰাকী মেনেজাৰ আছিল তেওঁ যথোপযুক্ত কেয়াৰ নোলোৱা তাৰ সমান্তৰালকৈ তেওঁ নেগলিজেন্সৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা সিদ্ধাৰ্থ শৰ্মা তাৰ সমান্তৰালকৈ যিকেইজন তেওঁৰ লগত সেইদিনা দ্বীপটোত উপস্থিত আছিল সেইদিনা ইয়তত উপস্থিত আছিল সেই ইয়তত উপস্থিত থকা প্ৰতিজনকে তেওঁ এজাহাৰত অভিযুক্ত কৰিছে আৰু সেই এজাহাৰখন কেইটামান মুহূৰ্তৰ পূৰ্বে দিয়া হৈছে এই মুহূৰ্তলৈকে CIDয়ে কিন্তু এজাহাৰখন ৰিচিভ কৰা বুলি আমাৰ হাতত তথ্য আহি পৰা নাই CID লৈ যদিও মেইল যোগে প্ৰেৰণ কৰিছে কিন্তু CIDয়ে এই মুহূৰ্তলৈকে এই বিষয়টোত কোনো স্পষ্টভাৱে ৰিচিভ কৰা সন্দৰ্ভত তথ্য সদৰি কৰিব বিচৰা নাই CIDৰ যি কৰ্তৃপক্ষ SITৰ যি কৰ্তৃপক্ষৰ হাতত প্ৰিণ্টেড ৰূপত এই মুহূৰ্তলৈকে এজাহাৰখন নাই পৰা কিছু সময় পূৰ্বে আমি SITৰ লগত কথা পাতিছিলোঁ আৰু SITয়ে কৈছে যদি মেইল যোগে প্ৰেৰণ কৰিছে এই মুহূৰ্তলৈকে পঠাইছে যদি CIDৰ মেইলত পঠাব আৰু CIDৰ মেইলৰ পৰা সেই এজাহাৰখন এটা কপি হিচাপে আহি ৰিচিভ কপি কৰি তাৰ এজাহাৰখন তেওঁলোকৰ SIT লৈ প্ৰেৰণ কৰা হ'ব গতিকে যদিও CIDৰ মেইলত পঠাইছে যিহেতু SITৰ নিজাববীয়া মেইল ID নাই গতিকে CIDৰ মেইল IDত পঠোৱা সেই এজাহাৰখন এই মুহূৰ্তলৈকে কিন্তু SITৰ হাতত নাই পৰা বুলি SIT কৰ্তৃপক্ষই স্পষ্টকৈ ক'ব বিচাৰিছে ইয়াৰ সমান্তৰালকৈ এইটো কথা ক'ব লাগিব যে এই এজাহাৰখনৰ আজিৰ তাৰিখত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব যিহেতু এতিয়ালৈকে 3 কোটিতকৈ অধিক এজাহাৰ ইতিমধ্যে পৰিছে জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত গতিকে এই কথাটো যদি ফহিয়াই চোৱা যায় তেতিয়াহ'লে যেতিয়া কোনো এজাহাৰ নাথাকে তেতিয়া চৌমতো এজাহাৰ বা আন লোকে দিয়া এজাহাৰ কেইখনে গুৰুত্ব পায় কিন্তু যেতিয়া ঘটনা সংঘটিত হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিব সেই এজাহাৰখনে প্ৰাথমিকতে আন এজাহাৰতকৈ কিছু পৰিমাণে গুৰুত্ব লাভ কৰে গতিকে গৰিমা শইকীয়া গাৰ্গ তেখেতে দিয়া এজাহাৰখন অনাগত সময়ত বাকীসমূহ এজাহাৰতকৈ অধিক প্ৰাধান্য পাব আৰু তেখেতে এজাহাৰত যাক অভিযুক্ত কৰিছে সেইসকলক ইতিমধ্যে অভিযুক্তৰ তালিকাত পোনপটীয়াকৈ নাম সোমাব গতিকে এতিয়ালৈকে আমাৰ হাতত যিখিনি তথ্য আছে এই সন্দৰ্ভত ইতিমধ্যে 13 জনতকৈ অধিক লোকৰ নাম গৰিমা শইকীয়া গাৰ্গে দিয়া এজাহাৰখনত মতে 13 জনতকৈ অধিক লোক অভিযুক্ত হয় গতিকে এই 13 জনৰ ভিতৰত শ্যামকানু মহন্তৰ পৰা আৰম্ভ কৰি তেওঁ যথেষ্ট ঘনিষ্ঠ জুবিন গাৰ্গৰো যথেষ্ট ঘনিষ্ঠ গৰিমা শইকীয়া গাৰ্গৰো যথেষ্ট ঘনিষ্ঠ সিদ্ধাৰ্থ শৰ্মাকে ধৰি যিসকলৰ নাম আছে সকলোৱে নিশ্চয় এই এজাহাৰখনে বান্ধি পেলাব বা সকলোকে
তদন্তৰ আওতালৈ অনাত যথেষ্ট পৰিমাণে সহায়ক হ'ব। কিন্তু ইয়াৰ পূৰ্বে মই যিমান দূৰ আমাৰ হাতত তথ্য আছে যে ছিংগাপুৰৰ যিকেইজন আৱাসী তন্ময়কে ধৰি যিকেইজন আৱাসীয়ে আচলতে সেই দিনা সেই পৰিকল্পনা কৰিছিল বা জুবিন গাৰ্গক ইয়তলৈ লৈ গৈছিল, সেইকেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ পূৰ্বতে অহাৰ তথ্য আমাৰ হাতত নাই। কিন্তু এইখনেই প্ৰাথমিকভাৱে প্ৰথমখন আমাৰ হাতত তথ্য থকা এজাহাৰ, যিখনত ছিংগাপুৰৰ সেই আৱাসীসকলৰ নাম সহিতে তেওঁলোকক অভিযুক্ত কৰা হৈছে। গতিকে এই এজাহাৰখন যথেষ্ট আইনৰ দৃষ্টিৰে চাবলৈ গ'লে যথেষ্ট পৰিমাণে যদিও 0 FIR হ'ব, কিন্তু এজাহাৰখনৰ ভেলু বুলি যিটো কোৱা হয় সেই ভেলুটো কিন্তু গোটেই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে থাকিব। ভুক্তভোগীৰ পত্নী হিচাপে দিয়াই হওক বা তাত সন্নিৱিষ্ট নামসমূহৰ প্ৰসংগতে উল্লেখ কৰিলেই হওক, সকলো দিশৰ পৰা এই এজাহাৰখনৰ প্ৰাথমিকতা যথেষ্ট বৃদ্ধি পাব। আৰু সেয়েহে এই মুহূৰ্তত এই কথাটো এক প্ৰকাৰ স্পষ্ট পাৰ্থ যে এই এজাহাৰখন কিছু পলমকৈ হ'লেও যিহেতু আহিছে, গতিকে সেই এজাহাৰখনে পৰৱৰ্তী সময়ত গোটেই তদন্ত প্ৰক্ৰিয়াটোত এটা বিশেষভাৱে প্ৰাধান্য লাভ কৰি তদন্তক আগুৱাই নিয়াত SITক সহায় কৰিব। আৰু এই এজাহাৰখন দাখিল কৰাৰ লগে লগেই এজাহাৰকাৰী হিচাপে জুবিন গাৰ্গৰ ধৰ্মপত্নী গৰিমা শইকীয়া গাৰ্গে এজাহাৰকাৰী হিচাপে তেওঁ নিজৰ স্পষ্টীকৰণ বা নিজৰ ভাষ্য বা তেওঁ CID বা SITৰ ওচৰত দাখিল কৰিব লাগিব। সেয়া এডভকেটৰ হতুৱাই দিয়ক বা IO যিগৰাকী, সেই IO গৰাকী আহি মৰমী দাসে লোৱাই হওক, যিকোনো কাৰণত তেওঁ নিজৰ ভাষ্য প্ৰদান কৰিব লাগিব। তেওঁ অভিযোগসমূহ তেওঁৰ এটা ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লাগিব। গতিকে সেই ষ্টেটমেণ্টটো কিন্তু অত্যাধিক গুৰুত্বপূৰ্ণ এটা ষ্টেটমেণ্ট হ'ব। এফালেদি তেওঁ জুবিন গাৰ্গৰ ধৰ্মপত্নী, আনফালে তেওঁ এজাহাৰকাৰী। এই দুয়োটা দিশৰ পৰাই গৰিমা শইকীয়া গাৰ্গৰ যিটো ষ্টেটমেণ্ট হ'ব, সেই ষ্টেটমেণ্টটো পৰৱৰ্তী পৰ্যায়ত তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ বাবে এক গুৰুত্বপূৰ্ণ সমল হিচাপে দেখা দিব। গতিকে এই গুৰুত্বপূৰ্ণ সমল সংগ্ৰহ কেতিয়া কৰে, কেতিয়া গৰিমা শইকীয়া গাৰ্গৰ তেওঁৰ ভাষ্য গ্ৰহণ কৰিব বা তেওঁৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব এজাহাৰকাৰী হিচাপে, সেইটো পৰৱৰ্তী সময়ত নিশ্চয় নিৰ্ধাৰিত কৰিব CID বা SITয়ে। কিন্তু এই মুহূৰ্তত এইটো ক'ব পাৰি যে পলমকৈ হ'লেও গৰিমা শইকীয়া গাৰ্গে দিয়া এজাহাৰখনে আচলতে গোটেই তদন্ত প্ৰক্ৰিয়াটোক কিছু পৰিমাণে নিশ্চয় ত্বৰান্বিত কৰিব। বিমল, এটা কথা সাধাৰণ দৰ্শকে জানিব বিচাৰিব, যিহেতু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক মূল অভিযুক্ত হিচাপে লৈ যিহেতু এজাহাৰখন দাখিল কৰা হৈছে, ইতিমধ্যে আপুনি জনাইছে, বাকী যিসকল ইয়ৰ্টখনত আছিল তেওঁলোকক আওতালৈ অনাৰ বাবে তেওঁলোকে আবেদন জনাইছে। তেওঁলোকক আচলতে তদন্তৰ আওতালৈ কেতিয়া অনা হ'ব? কেতিয়া তদন্তৰ আওতালৈ অনা হ'ব এইটো গুৰুত্বপূৰ্ণ প্ৰসংগ নহয়, কিন্তু তেওঁলোক তদন্তৰ আওতালৈ আহিবনে নাহে সেইটোহে গুৰুত্বপূৰ্ণ প্ৰসংগ। প্ৰথম কথা, ইয়তলৈ লৈ যোৱাৰ পৰিকল্পনা কৰাই হওক বা আন কথাখিনিৰ ক্ষেত্ৰত হওক, তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে অসমত কোনো এজাহাৰ নাছিলে। গতিকে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতিয়ে হওক, সম্পাদকে হওক বা তন্ময় শৰ্মাকে হওক বা ৱাজিদ আহমেদকে হওক, যিকেইজন লোক আছিল তেওঁলোকে তেওঁৰ বিৰুদ্ধে কোনো এজাহাৰ অসমত এই পৰ্যন্ত দাখিল হোৱা নাই। গতিকে আজি প্ৰথমবাৰৰ কাৰণে এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিয়ে এখন এজাহাৰ দাখিল কৰিছে। গতিকে সেই এজাহাৰখনত তেওঁলোকৰ যিহেতু নাম আছে, তেওঁলোকে যিমান পাৰি সোনকালে, ইতিমধ্যে যিহেতু তেওঁলোকক নটিচো জাৰি কৰা হৈছে, নটিচ জাৰি কৰিলেও তেওঁলোক আহিবতো লাগিবই, কিন্তু পোনপটীয়াকৈ এই ঘটনাৰ লগত তেওঁলোকক একিউজ কৰিব পৰাকৈ আৰক্ষীৰ ওচৰত এটা সমল আহিল। পূৰ্বতে তেওঁলোকৰ সন্দেহৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ষ্টেটমেণ্ট ল'বলৈহে তেওঁলোকক মতা আছিল, তেওঁলোকক কোনো ঘটনাৰ লগত একিউজ কৰিব পৰাকৈ আৰক্ষীৰ ওচৰত সমল নাছিল। কিন্তু আজি যিহেতু ধৰ্মপত্নী হিচাপে জুবিন গাৰ্গৰ গৰিমা শইকীয়া গাৰ্গে যিখন এজাহাৰ দাখিল কৰিছে, পৰিয়ালৰ সদস্য হিচাপে যিখন এজাহাৰ দাখিল কৰিছে, তাত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে। আৰু গতিকে তেওঁলোক পোনপটীয়াকৈ এই ঘটনাৰ একোজন একিউজ হিচাপে আজি অসম আৰক্ষীৰ ডায়েৰীত, কেছ ডায়েৰীত তেওঁলোকৰ নাম সন্নিৱিষ্ট হ'ল। গতিকে যিহেতু একিউজ হিচাপে তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈছে, গতিকে অনাগত সময়ছোৱাত তেওঁলোকক একিউজ হিচাপে অসম আৰক্ষীয়ে ট্ৰিট কৰিব। আৰু অসম আৰক্ষীয়ে ট্ৰিট কৰাৰ লগে লগে তেওঁলোকে তাৎক্ষণিকভাৱে তেওঁলোকক তলব কৰিব আৰু তেওঁলোক আহি অসম আৰক্ষীৰ ওচৰত ষ্টেটমেণ্ট দিব লাগিব। তেওঁলোকে গোচৰটোৰ সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে ইয়াত বাকী আইনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। গতিকে গুৰুত্বপূৰ্ণ প্ৰসংগ এইটোৱেই যে যিকেইজনৰ অৱহেলাৰ বাবে আমি আমাৰ এগৰাকী অতি সকলোৰে মৰমৰ আদৰৰ এগৰাকী যোগ্য অসমীয়া সুযোগ্য সন্তান, অসম ভূমিৰ সেই সন্তান আমি এগৰাকী হেৰুৱাব লগা হ'ল। আৰু তাৰ বাবে যিসকলে জুবিন গাৰ্গক একোটা খেলাৰ সামগ্ৰী, উপভোগ্যৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল আৰু যাৰ বাবে আমি জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল, সেইকেইজনে এই ঘটনাৰ বাবে
আচলতে যথেষ্ট পৰিমাণে তেওঁলোক কিন্তু ইয়াৰ বাবে দায়ী গতিকে তেওঁলোক দায়ী বুলি ক'লে নহ'ব তেওঁলোকক আইনৰ আওতালৈ আইনৰ অধীনলৈ তেওঁলোকক আনিব পাৰিব লাগিব আৰু আনিবৰ বাবে আৰক্ষীৰ ওচৰত এই এজাহাৰখন যথেষ্ট গুৰুত্বপূৰ্ণ সমল হিচাপে পৰিগণিত হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে পুনৰ উল্লেখ কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ গৰিমা শইকীয়া গাৰ্গে যিহেতু এজাহাৰ দাখিল কৰিছে ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু ইমেইল যোগে CID দাখিল কৰিছে এজাহাৰ গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছে এজাহাৰখন জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সৃষ্টি হোৱা ৰহস্যৰ পিছতে এজাহাৰ দাখিল কৰা হৈছে আৰু এজাহাৰত উল্লেখ আছে শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম আন সকলোকে তদন্তৰ আওতালৈ অনাৰ বাবে আবেদন ইতিমধ্যে জনাইছে আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু এই এজাহাৰখনত স্বাক্ষৰ কৰিছে চহী কৰিছে গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ খুৰায়েক মনোজ বৰঠাকুৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত